ছাত্রছাত্ৰীসকল ইকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে সপ্তমমান শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 18 তো এটা কবিতা, যাৰ নাম হ'ল পখিলা। তো এই পখিলা কবিতাটিৰ কবি হ'ল যতীন্দ্ৰনাথ দুৱৰা। তো এই কবিতাটি তোমালোকে প্ৰথমে ভালদৰে পঢ়ি লৈ পেলাই আঠাৰে মুখস্থ কৰিবা, কাৰণ পৰীক্ষাত তোমালোকৰ এইটো মুখস্থ লিখিবলৈ আহে। এইটো এটা ধুনীয়া কবিতা আৰু এই কবিতাটি মুখস্থ কৰাৰ লগে লগে তোমালোকে কবি পৰিচয়টো ভালদৰে পঢ়িবা, কাৰণ তোমালোকৰ কবিতাৰ লগতে চমু পৰিচয় কবিৰ আহে। গতিকে তোমালোকে কবি পৰিচয়টো শিকিবা। গোটেইখিনি নিশিকিলেও মেইন হ'ল কবিৰ জন্ম, মাক দেউতাক, লিখা পঢ়া, মৃত্যু আৰু 2-4টা তোমালোকে যি সাহিত্য সম্ভাৰ আছে বা কবিতা লিখে কিছুমান, সেইখিনিৰ নাম তোমালোকে লিখিব লাগে। গোটেইখিনি তোমালোকে নোৱাৰিলেও এইখিনি যদি লিখা সম্পূৰ্ণ নম্বৰ পাই যাবা। প্ৰথমতে হ'ল জন্ম ক'ত হৈছিল, তাৰপিছত শিক্ষাৰ বিষয়ে যদি পাৰা এটা দুটা লাইন লিখিবা। যদি কিবা বিশেষ উপাধি পায় সেইটো লিখিবা। তাৰপিছত সাহিত্যত কি কি কাম কৰিলে সেইখিনি লিখিবা, আৰু কবিতা যদি লিখে সেইকেইটা লিখিবা, আৰু মৃত্যুটো লিখিবা, তেতিয়া হৈ যাব। আৰু এইটো আন এটা প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন, যে পখিলা কবিতাটি যতীন্দ্ৰনাথ দুৱৰাৰ কোনটো কাব্যপুথিৰ পৰা লোৱা হৈছে? এইটো প্ৰশ্ন আহি থাকে। এইটো এটা ইম্পৰ্টেণ্ট। এইটো হ'ব পখিলা কবিতাটি যতীন্দ্ৰনাথ দুৱৰাৰ আপোন সুৰ কাব্যপুথিৰ অন্তৰ্গত। তো এতিয়া আমি এই পাঠটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনিলৈ আগবাঢ়িছো। ইয়াৰ পিছত তোমালোকে শব্দ টোকা যিখিনি আছে সেইখিনি পঢ়িবা। তোমালোকে গোটেইখিনি পঢ়িব নালাগে। কিৰণ ৰশ্মি খালি পঢ়িলে হ'ব। চুমি চুহি, বিধাতা সৃষ্টিকৰ্তা, অনুপম তুলনাহীন, উলাহ আনন্দ, সৰগৰ সৰ্বৰ, অমিয়া অমৃততুল্য, মাধুৰী মিঠা গুণ, সাং কৰি শেষ কৰি, অনন্ত অন্তহীন বা সীমাহীন, যিকোনো এটা লিখিলে হৈ গ'ল। এইখিনি আছিলে শব্দাৰ্থ। এইখিনিও তোমালোকে মুখস্থ কৰিবা, কাৰণ শব্দাৰ্থ তোমালোকৰ আহে পৰীক্ষাত। এতিয়া আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন, পখিলাই কিয় উৰি ফুৰে? পখিলাই জগতৰ জেউতি চৰাবলৈ উৰি ফুৰে। জেউতি বানানটো হস্যইকাৰ হ'ব, দীঘিকাৰ নহয়, জেউতি। পখিলাই কিহৰ বাতৰি বিলায়? পখিলাই সপোনৰ বাতৰি বিলায়। 2 নম্বৰ, বিধাতা কোন? বিধাতা হ'ল সৃষ্টিকৰ্তা। ঘ নম্বৰ, কবিয়ে ক'ত মৰতৰ বিষাদ বিননি নাই বুলি কৈছে? কবিয়ে পখিলাই উৰি ফুৰা মৰতৰ বিষাদ বিননি নাই বুলি কৈছে। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়? যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনটো পৰীক্ষাত প্ৰায় আহি থাকে। পখিলাই নিজকে কিয় অকলশৰীয়া বুলি কৈছে? পখিলাই আনন্দ মনেৰে উলাহেৰে গীত গাই আকাশত ফুৰি থাকে। উৰি ফুৰে, ফুৰি থাকে নহয়, উৰি ফুৰে। পখিলাৰ আলাসতে ঘৰ বাৰী মৰ্তৰ সৈতে কোনো সম্পৰ্ক নাই, কাৰণ আমাৰ যেনেকুৱা ঘৰ বাৰী আছে, পখিলাৰ কোনো ঘৰ বাৰী নাই, সেইটোৱে কৈছে। মৰ্তৰ লগত কোনো সম্পৰ্ক নথকা বাবে পখিলাই লগ কতো বিচাৰি পোৱা নাই, হে পখিলাই নিজকে অকলশৰীয়া বুলি কৈছে। 3 নম্বৰ প্ৰশ্ন, খন্তেকীয়া জীৱনৰ ক্ষুদ্ৰ অভিনয় শেষ হ'ব কালৰ হাতত। কবিতা ভাষীৰ তাৎপৰ্য বুজাই লিখা। জীৱন ক্ষণস্থায়ী। আমাৰ জীৱন হৈছে ক্ষণস্থায়ী, কাৰণ কাৰ কেতিয়া মৃত্যু হ'ব এইটো কোনেও ক'ব নোৱাৰে। মানুহৰ জীৱনৰ 1 ছেকেণ্ডৰো ভৰসা নাই।
কেতিয়া কাৰ কি হয় কব নোৱাৰি, সেইকাৰণে কৈছে জীৱন ক্ষণস্থায়ী। ক্ষণস্থায়ী মানে খন্তেকীয়া, আৰু দীৰ্ঘস্থায়ী মানে যিটো বহুত দিনলৈ চলি থাকে। জীৱনৰ সুখ দুখ, হাঁহি কান্দোন সকলোবোৰ খন্তেক সময়ৰ বাবে। এই বিশাল সংসাৰৰ বুকুত আমি কেইদিনমানৰ বাবেহে অভিনয়হে কৰিছো বা কৰো। মৃত্যুৰ লগে লগে অভিনয়ো শেষ হৈ যায়। কালৰ সোঁতত এই জীৱনৰ মৃত্যুৰ লগে লগে কালৰ বুকুতেই লীন হৈ যায়। এইটোৱে কৈছে যে আমি যে সংসাৰত আছো এইটো খন্তেক সময়ৰ বাবে। এই বিশাল সংসাৰৰ বুকুত আমি কেইদিনমানৰ বাবেহে অভিনয়হে কৰি আছো, কাৰণ মৃত্যু এজন মানুহ মৃত্যু হোৱাৰ পিছত তাৰ একো অস্তিত্ব নাথাকে। সেইটোৱে কৈছে ইয়াত। 4 নম্বৰ প্ৰশ্ন, কবিয়ে পখিলাৰ জীৱন কেনেকুৱা বুলি কৈছে? পাঠৰ আধাৰত বুজাই লিখা। কবিৰ মতে পখিলাৰ জীৱন বৰ্ণময় আৰু অনুপম। পখিলাই পাখি দুখনিত বেলিৰ কিৰণ সানি জগতৰ জেউতি চৰাই আকাশত উৰি ফুৰে। কি কৈছে যে পখিলাই পাখি দুখনিত বেলিৰ কিৰণ মানে বেলিৰ পৰা যি ৰশ্মি আহে সেই ৰশ্মি হানি পাখি দুখনিত হানি জগতৰ জেউতি চৰাই আকাশত উৰি ফুৰে। জগত মানে এই পৃথিৱীত ঘূৰি ফুৰে। নুফুলা ফুলৰ কলিত সাদৰেৰে চুমা দি নিজকে পাহৰি গৈ উলাহেৰে গান গায়। মৰ্তৰে দুখ সুখ তাক স্পৰ্শ নকৰে। পখিলাৰ জগতখনত স্বৰ্গৰ সৌন্দৰ্যৰ নিজৰা বৈ থাকে। বতাহত বাহি আছে গীতৰ সুমধুৰ সুৰ। পখিলাই উৰি ফুৰে অকলশৰীয়াকৈ, তাইৰ কোনো লগৰীয়া নাই। এইটো লগৰীয়া হব, নগৰীয়া হৈ আছে, লগৰীয়া নাই। কিন্তু এনেকুৱা সুন্দৰ বৰ্ণময় জীৱনৰ পখিলায়ো কালৰ হাতৰ পৰা হাৰি নাযায়। এদিন পখিলাৰো মৃত্যু হয়। সেইটোৱে কৈছে যে এই জগতত কোনো কালৰ অৰ্থাৎ মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰে। 5 নম্বৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। সৰিব গছৰ পাত, শুকাব ফুলনি, কুলিয়ে ঢাকিব কিৰণ, পুৰণি কাতৰাই পাতিব জগতে নতুনৰ নৱ আয়োজন। উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাই লিখা পখিলা নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিতাভাগিৰ জৰিয়তে জন্ম মৃত্যুৰ চিৰন্তন প্ৰবাহৰ কথাকে কবিয়ে কৈছে। জীৱন ক্ষণস্থায়ী। এই বিশ্ব সংসাৰত কোনোৱে চিৰকাল নাথাকে। জীৱনৰ সুখ দুখ হাঁহি কান্দোন সকলোবোৰ খন্তেক সময়ৰ বাবেহে। ফুলনি শুকাই যোৱাৰ দৰে জীৱনো এদিন মৰহি যায়, মানে শেষ হৈ যায়। ইয়াত মৰহি মানে শুকাই যোৱা বুজায়, কিন্তু ইয়াত শুকাই যোৱা নুবুজাব। জীৱনো এদিন শেষ হৈ যায়, মৰহি যায় মানে ইয়াত শেষ হৈ যায় বুজাব। কালৰ হাতত গছৰ পাতৰ দৰে সকলোৱে জীৱন বৃক্ষৰ পৰা জীৱনো এদিনলৈ কৰ দুখ লগাকৈ সৰি পৰে। কিন্তু কালৰ নিয়ম অনুসৰি জন্ম মৃত্যুৰ চকৰি সদায় ঘূৰি থাকে। ঘূৰি লিখিব লাগিব, সদায় ঘূৰি থাকে, স্তব্ধ নহয়। পাত সৰি যোৱা গছকে নতুন কুঁহিপাতক আদৰণি জনোৱাৰ দৰে নতুন নতুন জীৱনক জগতে আদৰণি জনায়। 6 নম্বৰ আঁতৰিল হাঁহি মুখে পুৰণিৰ হতে জীৱনৰ খেলা সাং কৰি, মিছাতে বেজাৰ কিয় ঘূৰিছে সদায় জগতত কালৰ চকৰি। এইটো একেই কৈছে, কাৰণ মৃত্যুৰ হাতৰ পৰা যে কোনো হাত সাৰিব নোৱাৰে সেই কথাকে ইয়াতো কৈছে। উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাই লিখা পখিলা নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। এই কবিতাভাগিৰ জৰিয়তে কবিয়ে চিৰন্তন সত্য মৃত্যুক হাঁহি মুখে আদৰি লবলৈ গৈছে। এই বিশ্ব সংসাৰত জন্ম মৃত্যুৰ চকৰি অভিৰাম চলি আছে বা ঘূৰি আছে। জন্ম হোৱা মানেই
মৃত্যু অনিবার্য, কারণ আমাৰ এদিন নহয় এদিন মৰিবই লাগিব। এইটো চিৰন্তন সত্য কথা। আমাৰ জীৱন যিমানে সুখ আনন্দৰে ভৰা নহওক কিয়, গছৰ পৰা পাত সৰাৰ দৰে সকলোৱে জীৱন বৃক্ষৰ পৰা সৰি পৰিব, অৰ্থাৎ মৃত্যু হব। পুৰণিক বিদায় দি নতুনক আদৰণি জনোৱাটোৱে সৃষ্টিৰ নিয়ম। কালৰ সোঁতত আমি সকলো এদিন হেৰাই যাম। গতিকে মৃত্যুৰ কথা ভাবি বেজাৰ কৰি নাথাকি ইয়াক হাঁহি মুখে আদৰি ল'ব লাগে। 6 নম্বৰ, ৰশ্মি শব্দৰ একে অৰ্থবাচক শব্দ কবিতাটিত কি কি আছে বাছি উলিওৱা। কি কি আছে? কিৰণ, জেউতি আৰু জাল। তলৰ পদবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ বাছি উলিওৱা। ইয়াত এইকেইটা দিছিলে: শূন্য, সোণালী, বিধাতা, খন্তেক, ফুলনি, শূন্যতা, সোণ, অমিয়া, সৰগ, স্বৰ্গীয়। এইকেইটাৰ পৰা বিশেষ্য আৰু বিশেষণ বাছি উলিয়াব লাগে। বিশেষ্য হল নাম বুজোৱা শব্দবোৰক বিশেষ্য পদ বোলে, আৰু বিশেষণ মানে হল বিশেষ্য পদৰ দোষ গুণ অৱস্থা পৰিমাণ আদি বুজোৱা শব্দবোৰক বিশেষণ বোলে। গতিকে ইয়াৰ পৰা আমি এইকেইটা পৰা আমি কোনটো বিশেষ্য বিশেষণ আমি বাছি উলিয়াম। বিশেষ্য হল সোণ, বিধাতা, ফুলনি, সৰগ আৰু শূন্য। বিশেষণ হল সোণালী, স্বৰ্গীয়, অমিয়া, শূন্যতা আৰু খন্তেক। এতিয়া আমি 8 নম্বৰলৈ যাওঁ। 8 নম্বৰ প্ৰশ্নটো দিছে: আকাশে বতাহে অনুৰূপ শব্দৰ দৰে আন অনুৰূপ শব্দ কবিতাটোত আছে যদি লিখা। 8 নম্বৰৰ উত্তৰ তোমালোকে লিখিবা। এটা হ'ব ৰূপৰহে, আনটো হ'ব আপোন পাহৰা, বিষাদ বিনুনি, আৰু এটা হ'ব ঘৰ বাৰী। এইকেইটা অনুৰূপ শব্দ। অনুৰূপ মানে একে অৰ্থযুক্ত শব্দ। এতিয়া আমি পিছৰ প্ৰশ্নলৈ যাম। 9 নম্বৰ প্ৰশ্ন দিছে শব্দৰ পাৰ্থক্য লিখা। পাত, পাঠ, বাট, বাট। এইটো কিন্তু পৰীক্ষাত আহে, খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে ভালদৰে পঢ়িবা। তাৰপিছত আছে 10 নম্বৰ প্ৰকল্প যিটো আছে, কোন ঋতুত গছৰ পাত সৰে আৰু কোন ঋতুত গছৰ কুঁহিপাত ওলায়। সেই ঋতু দুটাত তুমি লক্ষ্য কৰা প্ৰকৃতিৰ পৰিৱৰ্তনৰ ছবি দুখন দাঙি ধৰা। এইটো তোমালোকৰ প্ৰশ্ন আহিব পাৰে, এইটো মই আলোচনা কৰিম। পাত মানে হল গছৰ পাত, আৰু পাট মানে হল পাট সূতা, যিটো আমি সূতা হিচাপে ব্যৱহাৰ কৰো। টান মানে হল সুৰ, টান মানে হল কঠিন। গল মানে ডিঙি, আৰু গোল কমা থকাটো হল গত, মানে যিটো হৈ গৈছে অতীত। বাট, বাট মানে হল এবিধ বেমাৰ, যিটো বাত বেমাৰ বুলি কওঁ আমি, আৰু বাট মানে হল ৰাস্তা বা পথ। মহ, কমা নথকাটো এবিধ তেজ খোৱা ক্ষুদ্ৰ কীট, আৰু মহ কমা থকাটো বেকা শিঙৰ এবিধ জন্তু। তাৰপিছত 6 নম্বৰ আছে পাণ। পাণ মানে পি খোৱা কাৰ্য, আৰু পাণ মানে তামোলৰ লগত খোৱা এবিধ লতা জাতীয় উদ্ভিদ। লতাৰ পাত নহব, লতা জাতীয় উদ্ভিদ লিখিবা তোমালোকে। খৰ, খৰ মানে কাঁড়, খৰ মানে গাখীৰৰ ওপৰত পৰা চামনি। ঘাট মানে আঘাত, আৰু ঘাট মানে নদীৰ ঘাট বা নদীৰ পাৰ। 6 নম্বৰ কোন। কোন মানে অনিৰ্দিষ্ট, আৰু কোন মানে হল চুক। তো এইখিনি আছিলে ইয়াত শব্দৰ পাৰ্থক্য। এতিয়া আমি 10 নম্বৰ প্ৰকল্প এইটো আমি কৰিম। কোন ঋতুত গছৰ পাত সৰে আৰু কোন ঋতুত গছৰ কুঁহিপাত ওলায়। শীতকালত গছৰ পাত সৰে আৰু বসন্ত কালত গছৰ কুঁহিপাত ওলায়। শীত ঋতুত দিনবোৰ ছুটি আৰু ৰাতিবোৰ দীঘল হয়। দিনবোৰ ছুটি হোৱা বাবে আন ঋতুবোৰতকৈ সূৰ্যৰ পোহৰ আৰু তাপ কমকৈ পোৱা যায়, সেয়েহে বৰ জাঁৰ অনুভৱ কৰা যায়।
মাজে মাজে আকাশ গুমা হয়, পুৱা গধূলি কুঁৱলী পৰে, কিছুমান ঠাইত বৰফো পৰে। গছৰ পাত সৰি গছবোৰ লঠঙা হয়, বৰষুণ প্ৰায় নহয়েই, হলেও কমকৈ হয়। গা বনবোৰ মৰি যায়, গোটেই পৰিৱেশটোৱেই ধূলিময় হৈ পৰে। শীতল শুকান শুকান ভাৱ এটা অনুভৱ কৰা যায়। বসন্ত ঋতু অহাৰ লগে লগে শীতত ঠৰঙা লগা পৃথিৱীখনে যেন প্ৰাণ পাই উঠে। বসন্ত ঋতুত বৰষুণ পৰিবলৈ আৰম্ভ কৰে। ইমান দিনে শুকান হৈ থকা পৃথিৱীখন জীপাল হৈ উঠে। গা বনবোৰ গজিবলৈ আৰম্ভ কৰে। গছে গছে কুঁহিপাত ওলাই, চৌদিশে দেখা যায় মাথো সেউজীয়া আৰু সেউজীয়া। নানা ৰঙী ফুলবোৰ ফুলি উঠে। পখিলা, ভোমোৰা, মৌমাখি আৰু ফুলৰ মৌ খোৱা নানা চৰায়ে ফুলে ফুলে উৰি ফুৰে। গছৰ ডালত পৰি চৰায়ে গীত গাবলৈ আৰম্ভ কৰে। দিনবোৰ ডাঙৰ হয়। নাতিশীতোষ্ণ পৰিৱেশে মানুহৰ গা মন জোৰাই পেলায়। আকাশত চপৰা চপৰে মেঘ জমে। কেতিয়াবা মেঘৰ গাজনিয়ে চৌদিশ কঁপাই তোলে। মাজে মাজে ধুমুহা বৰষুণো আহে। এই দুটা হৈছে এই ঋতু দুটাৰ মাজৰ যি পাৰ্থক্য বা পৰিৱৰ্তনৰ যি ছবি, এই দুটা ছবি আমি দাঙি ধৰিলো। তো এইখিনি আছিলে আজিৰ ভিডিঅ'। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহলে তোমালোকে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিবা। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগলৈ আগবাঢ়ি যোৱাৰ প্ৰেৰণা যোগাবা। তো আজিলৈ এইখিনি আছিলে। আৰু যিসকলে মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ আগৰ ভিডিঅ'বিলাকো চাব পাৰিবা। ধন্যবাদ।